Hi everyone, কেনে আছে আপোনালোক? I hope আপোনালোক সকলোৰে ভাল। মই জাহিদ হুছেইন। আজি মই আপোনাৰ মেডিভেল হিষ্ট্ৰীৰ আপোনাৰ যোনটো মুছলিমৰ ৰাজত্বকাল অৰ্থাৎ মধ্যকালীন ভাৰতৰ মুছলমানৰ ৰাজত্বকাল সেইটোৰ পাৰ্ট 3টো ক'বলৈ গৈ আছোঁ। তো আজি মই আৰম্ভ কৰিম 1205ৰ পৰা অৰ্থাৎ আপোনাৰ স্লেভ ডাইনেষ্টি বা মামলুক ডাইনেষ্টি বা ইলবাৰী ডাইনেষ্টি তিনিটা একেটা বস্তুৱেই। তো ইলবাৰী বা মামলুক ডাইনেষ্টিৰ পৰা আৰম্ভ কৰিম টিল ইব্ৰাহিম লোডি মানে মোগল আহাৰ আগলৈকে। তো এই পিৰিয়ডটো বিউটিফুল হিষ্ট্ৰী, আমাৰ ভাৰতবৰ্ষৰ এটা গল্ডেন পিৰিয়ডৰ ভিতৰত এটা হয়। হিষ্ট্ৰী কিতাপবিলাক পঢ়িলেহে আপুনি গম পাব যে কিমান ধুনীয়া ইয়াত মানে কিমান ধুনীয়া ধুনীয়া কথা শিকিবলগীয়া আছে, কিমান ধুনীয়া সেই মানে আমাৰ এই বুৰঞ্জী এই এই বছৰকেইটা। তো কিন্তু আমি হোৱাটছআপ ইউনিভাৰ্চিটিত দেখি থাকোঁ যে অকল মৰা কটা কমিউনেল এইবিলাক কথা দেখোঁ, তেনেকুৱা একো নাছিলে। আপোনালোকে এতিয়া মই কৈ যাম, অথেণ্টিক চ'ৰ্চৰ পৰা কৈ যাম, নিশ্চিন্তভাৱে আপোনালোকে শুনি থাকক, আনৰ লগত শ্বেয়াৰ কৰক আৰু সত্যটো প্ৰচাৰ কৰক। তো দিল্লী চালতানেট আৰম্ভ হয় কুতুব উদ্দিন আইবাকৰ পৰা। কুতুব উদ্দিন আইবাক মহম্মদ গৌৰীৰ এজন জেনেৰেল আছিল, বিৰাট বিখ্যাত বিশ্ববিখ্যাত জেনেৰেল আছিল তেওঁ। মহম্মদ গৌৰীৰ কেইবাজনো জেনেৰেল আছিল, তাৰে এজন আছিল তেওঁ কুতুব উদ্দিন আইবাক, এণ্ড ওৱান অফ হিজ ফেভৰেট জেনেৰেল। তো যেতিয়া মহম্মদ ঘড়ীয়ে প্ৰথম ইণ্ডিয়াৰ এটা পাৰ্ট ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিলে, নিজৰ ঘড়ীদ এম্পায়াৰ, মহম্মদ ঘড়ীৰ যোনটো এম্পায়াৰ আছিল, এম্পায়াৰটোৰ নাম আছিলে ঘড়ীদ এম্পায়াৰ, বিকজ তেওঁ আফগানিস্তানৰ ঘড়ী নামৰ চিটিখনৰ পৰা ৰাজত্ব কৰিছিল। ঘড়ী ৱাজ দ্য কেপিটেল অফ ঘড়ীদ এম্পায়াৰ। তো তাৰ পৰা তেওঁ ৰাজত্ব কৰিছিল আৰু তেওঁৰ অধীনত আছিলে আপোনাৰ মুলতান, সিন্ধ, লাহোৰ, পাঞ্জাব ইত্যাদি। তো যেতিয়া তেখেত আপোনাৰ এই কুতুব উদ্দিন আইবেক তেখেতৰ গভৰ্ণৰ আছিল, লাহোৰৰ তেওঁ গভৰ্ণৰ আছিলে, তেওঁৰ আণ্ডাৰত কাম কৰিছিলে। চ' সেইখিনিলৈকে আপোনাৰ ঘড়ীদ এম্পায়াৰ আছিলে। কিন্তু যেতিয়া মহম্মদ ঘড়ীৰ মৃত্যু হয়, তেতিয়া আপোনাৰ কুতুব উদ্দিন আইবাক ফ্ৰী হৈ যায় আৰু তেওঁ ইণ্ডিপেণ্ডেণ্টলি ইণ্ডিয়াখন ৰুল কৰিব আৰম্ভ কৰে। প্ৰথমতে ফ্ৰম পাকিস্তান অৰ্থাৎ লাহোৰৰ পৰা আৰম্ভ কৰে। তো ষ্টাৰ্টিঙত সেইকাৰণে তেখেতৰ কেপিটেল দিল্লী নাছিলে, লাহোৰ আছিলে। পিছত 1205ৰ পিছত তেওঁ দিল্লীলৈ আহে। ঠিক আছে, আৰম্ভ হওঁতে যদিও 1205ত দিল্লী চালতানেট আৰম্ভ হৈ যায়, কিন্তু প্ৰথম লাহোৰতে তেওঁ কেপিটেল আছিল। তাৰপিছত দিল্লীলৈ শ্বিফ্ট কৰে আৰু তাৰপিছত তেওঁ দিল্লীৰ পৰা ৰুল কৰিবলৈ আৰম্ভ কৰে। আৰু তেখেতৰ দিল্লীৰ পৰা যেতিয়া ভিক্ট্ৰিটোৰ এটা চাইন হিচাপে, চিম্বল হিচাপে তেওঁ সেই বিখ্যাত কুতুব মিনাৰো দিল্লীত কনষ্ট্ৰাক্ট কৰিবলৈ আৰম্ভ কৰে। তেখেতৰ মৃত্যুৰ আপোনাৰ জীৱন্ত কালততো তেওঁ দেখা নাপায়গৈ সেই কুতুব মিনাৰটো, মানে ইমান ধুনীয়াকৈ মানে তেওঁ আৰ্কিটেক্ট আছিলে আপোনাৰ টাৰ্কিছ। তেওঁৰ লগত অহা যিখিনি আৰ্মি চলজাৰ্ছ আছিলে তাৰ মাজতে আৰ্কিটেক্ট আছিলে কিছুমান লগত লৈ আহিছিলে, ডিজাইন বাই টাৰ্কিছ আৰ্কিটেক্ট। বাট যিখিনি ইয়াৰ আৰ্টিচেন্স আছিলে, যিখিনি লেবাৰ আৰু ইয়াৰ যিখিনি আৰ্টিচেন্স আছিলে, সেইখিনি কিন্তু ইণ্ডিয়ান আছিলে, ইয়াৰ লোকেল মানুহ আছিলে। মই আৰু এটা কথা কৈ থওঁ আপোনাৰ কুতুব উদ্দিন আইবাকৰ ওপৰত। কুতুব উদ্দিন আইবাক ৱাজ এ ভেৰি জেনাৰাছ কিং, খুব দয়ালু, খুব ভাল কিং আছিলে। তেওঁ ইমান মানুহক ডনেট কৰিছিলে যে তেখেতক লাখ বক্স উপাধি দিছিলে। লাখ মানে হ'ল লাখ টকা, বক্স মানে হ'ল গিভাৰ। গতিকে তেখেতক চিটিজেনবিলাকে খুব ভাল পাইছিলে। চ' দিছ ৱাজ ইন শ্বৰ্ট এবাউট কুতুব উদ্দিন আইবাক। মানুহবিলাকে খুব ৱেলকাম কৰিছিল তেখেতক। তাৰপিছত হ'ল ভাৰতৰ নেক্সট চুলতান, বা অফিচিয়েলি যাক ফাৰ্ষ্ট চুলতান বুলি অফিচিয়েলি কোৱা হয়, সেইজন হ'ল আপোনাৰ ইলতুৎমিছ আছিলে আপোনাৰ কুতুব উদ্দিন আইবাকৰ জোঁৱায়েক, আপোনাৰ ছান ইন ল। তো ইলতুৎমিছ ৱাজ এ ভেৰি ৱাইজ পাৰ্চন। তেখেতক ষ্টেটছমেন বুলি কোৱা হয়, ঠিক আছে নাই, ভেৰি ৱাইজ ষ্টেটছমেন, আ মনাৰ্ক হু ৰুল দিল্লী চালতানেট ফৰ 20 years। বহুত বছৰ ৰুল কৰে, 20 years ৰুল কৰে, ইজ নট এ কাপ অফ টি। আৰু দিল্লী চালতানেটৰ এনেকুৱা কেইবাজনো চুলতান পাব যিকেইজনে আপোনাৰ 20 years, 40 years, 30 years ৰুল কৰিব। তাৰপিছত মোগল ডাইনেষ্টিত আপোনাৰ 50 years ৰুল কৰা এম্পায়াৰ্ছ আমি শুনিবলৈ পাম। ইলতুৎমিছ, ওৱান অফ দ্য ৱাইজেষ্ট এণ্ড দি গ্ৰেটেষ্ট চুলতান অফ দি 13th century আটাইতকৈ গ্ৰেটেষ্ট চুলতান বুলি তেখেতক কোৱা হয় ইলতুৎমিছ। তেখেতৰ টাইমত কুতুব মিনাৰ তেখেতে কমপ্লিট কৰায়। খুব জেনাৰেছ কিং আছিলে, খুব দান দক্ষিণা কৰিছিলে। তাৰপিছত কাণ্ট্ৰিখনৰ কাৰণে, ভাৰতবৰ্ষৰ সেই পাৰ্টটো যোনখিনি তেওঁৰ আণ্ডাৰ আছিলে, উন্নতিৰ কাৰণে, বহুত ডেভেলপমেণ্টৰ কাৰণে বহুত কাম কৰা হৈছিলে। আৰু চবতকৈ ডাঙৰ ঘটনাটো তেওঁৰ ৰাজকালত হোৱা এইটোৱে আছিলে যে তেওঁ
তেওঁৰ উত্তৰাধিকাৰী অৰ্থাৎ ছাকচেছৰ তেওঁ যদিও তিনিজনকৈ ল'ৰা আছিলে তেওঁ ল'ৰা বনোৱা নাছিলে তেওঁ নিজৰ জীয়েককে উপযুক্ত বুলি ভাবি পেলাই ৰাজিয়া সুলতানক থাৰ্ড সুলতান হিচাপে দিল্লীৰ সুলতান হিচাপে নিযুক্তি কৰিছিলে চিন্তা কৰক আজি প্ৰায় 800-900 বছৰ আগতে এগৰাকী মহিলাই ৰুল কৰিব পৰাটো মানে ৰুল কৰিবলৈ দিয়াটো মানে এইটো ভাবিবও নোৱাৰি most probably world ভিতৰত first woman ruler in the world হ'ব medieval worldখনত but she was a great ruler তাৰপিছত তেওঁ বহুত সেই কম সময়তে বহুতখিনি কাম কৰিব চেষ্টা কৰিছিলে আৰু তেখেতৰ পিন্ধা অৰাৰ ষ্টাইলটো যিহেতু তেওঁ ঘোঁৰা চলাব লাগিছিলে যুদ্ধত গৈছিলে গতিকে এটায়াৰটো সেই সময়ৰ যিখিনি মেইল মানে চলজাৰ্ছ আৰ্মি অফিচাৰ্ছবিলাকে পিন্ধিছিলে তেনেকেই তেওঁ ড্ৰেছ কৰিছিলে most probably she was the first Indian to wear trousers and pants সেই ধৰণৰ ড্ৰেছ পিন্ধা প্ৰথম ভাৰতীয় মহিলা তো she was ৰাজিয়া সুলতানা বুলিও নকৈছিল নিজকে তেওঁ নিজকে সুলতান বুলি কৈছিলে তাৰপিছত কেইবাজনো কাম কৰে স্লেভ ডাইনেষ্টি ৰুল কৰে তো গোটেইকেইজনৰ ওপৰত কৈ বিশেষ লাভ নাই আৰু এজন ইণ্টাৰেষ্টিং আছিলে বৰ অদ্ভুত আৰু মানে বৰ অহংকাৰী এজন ৰুলাৰ তেওঁ আছিলে আপোনাৰ গিয়াছুদ্দিন বলবন বৰ অদ্ভুত মানুহ আছিলে তেওঁ বিৰাট অহংকাৰী মানুহ আছিলে তেওঁ আৰম্ভ কৰিছিলে ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে মেডিয়েভেল ইণ্ডিয়াত মানে দিল্লী সালতানাতত আপোনাৰ যোনেই তেখেতক লগ কৰিব আহক অফিচিয়েলছবিলাক তেখেতৰ ভৰিত পৰি সিজদা কৰা অৰ্থাৎ প্ৰষ্ট্ৰেশ্যন কৰা সিজদা কৰা আৰু ভৰিত চুমা খোৱা তো কিমান অহংকাৰী আপুনি চিন্তা কৰক আৰু নিজকে তেওঁ কৈছিল যে মই আল্লাহৰ মেছেঞ্জাৰ বুলি আৰু নেক্সট টু প্ৰফেট মুহাম্মদ পিছ বি আপন হিম তাৰমানে তেওঁ বৰ অদ্ভুত আৰু এক ধৰণৰ খুব এটা ভাল মানুহো নাছিলে বাট চিটিজেনৰ কাৰণে তেওঁ কৰিছিলে কাম তেখেতৰ বদনাম নাইকিয়া কিন্তু চিটিজেনবিলাকৰ পৰা বিশেষ কমপ্লেইন নাই কিন্তু তেখেতৰ এই কাৰুকাৰ্যবিলাক বৰ আনএক্সেপ্টেবল খুব বেয়া আছিলে গতিকে যেতিয়া এটা আপোনাৰ 1000 year ৰুলছত এনেকুৱা মাজত বেয়া বা ভাল বেয়া সব থাকিবই গতিকে আমি সব পঢ়িব লাগে সো দিস ওয়াজ গিয়াছুদ্দিন বলবন তো তাৰপিছত কাইকে বাগ নামৰ এজন ৰুলাৰ আহে যেতিয়া গম পালে যে দিল্লী সালতানাতৰ ফালে লাষ্টৰ ফালে কমজুৰি হৈ আহিছে তেতিয়াই দিল্লী সালতানাতৰ এজন গভৰ্ণৰে দিল্লী সালতানাতৰ আণ্ডাৰত কাম কৰা এজন গভৰ্ণৰ আছিলে তেওঁৰ নাম আছিলে জালালুদ্দিন মোহাম্মদ খিলজি তো তেখেতে ভাবিলে যে এই এনেকুৱা কমজুৰি এটা লৰাই বা এনেকুৱা ধৰণৰ হ্যান্ডিকেপ এজন ৰুলাৰে যে ৰুল কৰি থাকে বাহিৰৰ পৰা ফোৰ্স আহিব এটেক কৰিব পাৰে সো সেইটো অপৰচুনিটি হিচাপে লৈ পেলাই তেওঁ নিজে কিং হয় আৰু নিজকে জালালুদ্দিন খিলজি হিচাপে নিজকে ডিক্লেয়াৰ কৰে তেওঁৰ আসল নাম বেলেগ আছিলে কিন্তু তেওঁ যেতিয়া কিং হয় সুলতান হয় তেতিয়া তেওঁ নিজকে জালালুদ্দিন খিলজি বুলি কয় তো এই তেতিয়াৰ পৰা আৰম্ভ হয় আপোনাৰ খিলজি ডাইনেষ্টি খিলজি ডিনাষ্টি যেতিয়াৰ পৰা আৰম্ভ হয় তেওঁলোকে বেছি সময়কাল ৰুল নকৰে 3টা ডেকেড 30 years ৰুল কৰে ভাৰতৰ দিল্লী সালতানেট আৰু তেওঁলোকৰ সবতকৈ আটাইতকৈ গ্ৰেটেষ্ট যোনজন দিল্লী সুলতান আছিলে মানে 14th century আটাইতকৈ গ্ৰেটেষ্ট যোনজন সুলতান আছিল তেওঁ হ'ল আলাউদ্দিন খিলজি বহুত ইনোভেটিভ পলিচিজ আনিছিলে আমাৰ এডমিনিষ্ট্ৰেশ্যনত ঠিক আছে তাৰপিছত আপোনাৰ ইনোভেটিভ নিউ মিলিটাৰী পলিচিজ আনিছিলে তাৰপিছত তেখেতে 4 ধৰণৰ শ্বপিং কমপ্লেক্স প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত আৰম্ভ কৰিছিলে গ্ৰেইনছৰ কাৰণে বেলেগ শ্বপিং কমপ্লেক্স ক্লোথছ বা অন্য ফুডৰ কাৰণে বেলেগ কমপ্লেক্স তাৰপিছত আপোনাৰ গৰু ছাগলী হৰ্চ বা অন্য স্লেভ বিকা কিনা কৰিবৰ কাৰণে বেলেগ শ্বপিং কমপ্লেক্স আৰু মিসেলেনাস অন্যান্য বস্তুৰ কাৰণে বেলেগ শ্বপিং কমপ্লেক্স আৰু যোনটো কমোডিটি গ্ৰেইনছৰ কাৰণে যোনটো আপোনাৰ শ্বপিং কমপ্লেক্স আছে সেইটো তেওঁ ডাইৰেক্টলি মিনিষ্ট্ৰি অফ কমাৰ্চৰ আণ্ডাৰত ৰাখিছিলে সো হি ওয়াজ এ ভেৰি এবল লিডাৰ খুব ভাল লিডাৰ আছিলে পিপল ৱে হ্যাপি উইথ হিম তেওঁৰ পিছত আৰু দুজনে ৰুল কৰে তেওঁলোক হৈছে আপোনাৰ শ্বাহাবুদ্দিন খিলজি মুবাৰক খিলজি was a weak খিলজি ruler সেই উইকনেছটোকে অপৰচুনিটি হিচাপে ল'ব এজন খিলজি ডাইনেষ্টিৰে বিখ্যাত গভৰ্ণৰ তেখেত হ'ল গিয়াছুদ্দিন মোহাম্মদ তুগলক তো তেওঁৰ কথা কম কিন্তু তাৰ আগতে আৰু এটা কথা মই ক'বলৈ খুব দৰকাৰী বুলি ভাবোঁ আলাউদ্দিন খিলজি টাইমতে এজন বিখ্যাত মানে পয়েট বা এজন বিখ্যাত ইনোভেটৰ বুলি ক'ম মই মানে বিৰাট টেলেণ্টেড মানুহ আমিৰ খুশ্ৰু
তেখেতৰ কোৰ্ট পয়েট আছিলে আৰু আমিৰ খুশ্ৰুৱে ইনভেণ্ট কৰিছিল দুটা বিৰাট ডাঙৰ ইনষ্ট্ৰুমেণ্ট কেইবাটাও কৰিছিলে তাৰে দুটা এতিয়ালৈকে চলি থকা ইনষ্ট্ৰুমেণ্ট এইটো হ'ল তাবলা এণ্ড চিতাৰ চ' এই দুটা আমি এতিয়াও বজাওঁ তাবলা নহ'লে আমাৰ হিন্দুস্তানী ক্লাছিকেল নহ'বই ক্লাছিকেল মিউজিক নহ'বই চিটাৰ নহ'লে ক্লাছিকেল মিউজিক নহ'বই চ' tabla and apunar sitar was invented by Amir Khusro. Tabisot jetia apunar Khilji dynasty hek hoy because weak hoy ahe tetia Ghiyasuddin Muhammad Tughlaq become the ruler, the sultan of Delhi Sultanate. Ghiyasuddin was a very interesting person because teo kono rajar family ba blue blood thoka family pra ha nai tekhet ejon goru rokhiya bhera rokhiya asile তাৰপিছত তেখেতে টেলেণ্ট দেখি পেলাই খিলজি ৰুলাৰসকলে তেওঁক একদম আৰ্মি অফিচাৰ বনালে এণ্ড দেন তেওঁ সেই তাৰ পৰা গৈ হি বিকাম দ্য চুলতান তো গিয়াছুদ্দিন চুলতান ক'ত জন্ম হৈছিল কোনো নাজানে কিন্তু তেখেতৰ টেলেণ্টটো চাই পেলাই তেওঁ আগবাঢ়ি ওপৰলৈ গৈ থাকিল আৰু এটা সময়ত গৈ ৰজা হয় তেখেতৰ পিতেক আপোনাৰ মহম্মদ বিন তুগলক বিৰাট বিখ্যাত তেখেত বিৰাট এডুকেটেড হয়তো মানে ৱৰ্ল্ডৰ সেই সময় যিমান কিংছ এণ্ড কুইনছ আছিলে সেই গোটেইবিলাকৰ ভিতৰত তেখেতেই চবতকৈ জ্ঞানী মানুহৰ ভিতৰত এজন আছিলে তেখেতক মূৰ্খ জ্ঞানী বুলিও কোৱা হয় বাট জ্ঞানী কিয় কয় হি ৱাজ এ স্কলাৰ অফ মেথমেটিক্স আই ৰিপিট হি ৱাজ এ স্কলাৰ অফ মেথমেটিক্স হি ৱাজ এ স্কলাৰ অফ ফিজিক্স হি ৱাজ এ স্কলাৰ অফ এষ্ট্ৰনমি হি ৱাজ এ স্কলাৰ অফ ফিলচফি প্লাছ he was a poet তেওঁ কবি আছিলে আৰু he was a great calligraphy writer তেখেতে calligraphy কৰিব জানিছিল এৰাবিকত যোনবিলাক ধুনীয়া ধুনীয়া আখৰ ষ্টাইলত যে লিখা হয় তাক calligraphy বুলি কোৱা হয় তো calligrapher আছিলে বিৰাট বিখ্যাত বিৰাট ভাল so he was a poet he was a mathematician he was a physicist he was a মানে in short এক kind of তেওঁ polymath আছিলে ইমানখিনি তেখেতৰ নলেজ আছিলে তেখেতৰ আণ্ডাৰত কিছুমান কাম তেওঁ বহুত চেষ্টা কৰিছিলে কিন্তু কামবিলাক তেখেতৰ পলিচিছবিলাক মে বি এহেড অফ টাইম থকাৰ কাৰণে ছাকচেছফুল নহৈছিলে কিছুমান তাৰ বেছি এম্বিচিয়াছ পলিচিছ আছিলে যোনবিলাক বিকজ অফ জোখতকৈ বেছি এম্বিশ্যন বা সময়ৰ বহুত আগত কৰাৰ কাৰণে ছাকচেছফুল নহৈছিলে সেইকাৰণে তেখেতৰ বদনামো আছে বাট অভাৰঅল হি ৱাজ এ জেনাৰেছ কিং মানুহৰ কাৰণে খুব চিন্তা কৰিছিলে বহুত কাম কৰিছিলে বহুত কাম আধৰুৱা হৈ থাকি গ'ল তো দেট ৱাজ মহম্মদ বিন তুগলক তাৰ পিছত এজন বিৰাট ইম্পৰ্টেণ্ট মানুহ আহে তেওঁ হ'ল ফিৰোজ শ্বাহ তুগলক ফিৰোজ শ্বাহ তুগলকে বহুত কাম কৰিছে ভাৰতবৰ্ষৰ কাৰণে তেওঁ হস্পিটেল খোলে তেওঁ কলেজ আৰম্ভ কৰে দিল্লীৰ হজ খাছত তেওঁ মাদ্ৰাছা আৰম্ভ কৰে তেওঁ বহুত এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট বস্তু ৰোডছ বনায় তাৰপিছত বহুত কেনেলৰ কনষ্ট্ৰাকশ্যন কৰে আৰু ইউ উইল বি ছাৰপ্ৰাইজ টু ন' ডেট তেওঁ 1200খন বাগিচা গাৰ্ডেন বনায় 1200খন গাৰ্ডেন বনোৱা মানুহটো লাষ্ট 1000 ইয়াৰ্ছত জন্মই হোৱা নাই ভাৰতবৰ্ষত ইট ৱাজ ফিৰোজ শ্বাহ তুগলক তেখেতে তেখেতৰ চিটি এখন বনাইছিলে ফিৰোজাবাদ তেখেতৰ চিটিখনৰ নাম আছিলে ফিৰোজাবাদত তেওঁৰ পেলেচ এটা বনাইছিলে 3টা পেলেচ বনাইছিলে আৰু সেই ফিৰোজাবাদতে আপোনাৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়াম আছে ফিৰোজ শ্বাহ কোটলা 1883 বনোৱা এখন বহুত পুৰণা ছেকেণ্ড ওল্ডেষ্ট ক্ৰিকেট ষ্টেডিয়াম আমাৰ কাণ্ট্ৰিৰ আফটাৰ ইডেন গাৰ্ডেন যোনখন এতিয়াও চলি আছে তো ফিৰোজ শ্বাহ কোটলা যোনখন এতিয়া নতুন নাম হৈছে আপোনাৰ অৰুণ জেটলি ক্ৰিকেট ষ্টেডিয়াম এখন ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম ODI টেষ্ট মেচ চব হয় তাতে তো সেইখনৰ নাম ফিৰোজ শ্বাহ কোটলা এইকাৰণে ৰাখিছিলে বিকজ ফিৰোজাবাদত বনোৱাৰ কাৰণে আৰু ফিৰোজাবাদ ৱাজ ডেভেলপ বাই মানে বিৰাট বিউটিফুল এখন চিটি বনাইছিলে আপোনাৰ ফিৰোজ শ্বাহ তুগলক তাৰপিছত কেইবাজনো ৰুলাৰ আপোনাৰ তুগলক ৰুলাৰে ৰুল কৰে but they were not as great as their predecessors like Firoz Shah Kotla like Muhammad bin Tughlaq and Ghiyasuddin Tughlaq আৰু তুগলক ডাইনেষ্টি শেষ হয় নাছিৰুদ্দিন মহম্মদ শ্বাহৰ সময়ত নাছিৰুদ্দিন মহম্মদ শ্বাহ ইমানেই মানে উইক আছিলে তুগলক ডাইনেষ্টি শেষ হয় আৰু তেতিয়া আৰম্ভ হয় আপোনাৰ সঈদ ডাইনেষ্টি খিজিৰ খান নামৰ এজন গভৰ্ণৰ আছিলে আপোনাৰ তুগলক ডাইনেষ্টিৰ আণ্ডাৰতে তেওঁ পিছত আপোনাৰ টাইমুৰৰ আণ্ডাৰলৈ যায়গৈ আৰু অলপ কিছু সময়ৰ কাৰণে টাইমুৰৰ আণ্ডাৰত এজ এ ভেছেল কিং
কাইবুৰৰ আধীন হিচাপে কাম কৰে বাট পিছত আকৌ তেওঁ দিল্লী সালতানাততে আৰম্ভ হৈ যায় এণ্ড দেন দিল্লী সালতানাত হিচাপে চলি থাকে তো সাঈদ ডাইনেষ্টি আৰম্ভ হয় 4জন কিঙে ৰুল কৰে আপোনাৰ ফাৰ্ষ্টজন হ'ল আপোনাৰ খিজিৰ খান আৰু যোনজন শেখৰ সাঈদ ৰুলাৰ তেখেতৰ নাম হ'ল আলাউদ্দিন শাহ আলম বৰ অদ্ভুত মানুহ তেওঁ ইমানেই উইক আছিলে ঠিক আছে নে তেওঁ নিজেই নিজৰ মানে আপোনাৰ হিংসাখনখন এৰি বাহলল লধি অৰ্থাৎ লধি ডাইনেষ্টিৰ ফাউণ্ডাৰ বাহলল লধি ক'লে যে আপুনি বহক মই চলাব নোৱাৰোঁ বুলি কৈ পেলাই তেওঁ ইউপিৰ এখন চিটিলৈ গুচি যায়গৈ এনেকুৱা হয়তো চাগে হিউমেন হিষ্ট্ৰীত এনেকুৱা এজন ৰুলাৰ হোৱাই নাই যোনে নিজেই কৈছে যে ভাই নোৱাৰিম মই আপুনি ৰুল কৰক চ' দেট ৱাজ আলাউদ্দিন শাহ আলম যোনে নিজৰ হিংসাখন এৰি বেলেগক দি থৈ গুচি যায় তো তেতিয়াৰ পৰা আৰম্ভ হয় বাহলল লধি একচুৱেলি আলাউদ্দিন শাহ আলমৰে এজন গভৰ্ণৰ আছিলে চ' নাও বাহলল লধি এবল লিডাৰ হু বিকেম দি সুলতান অফ দি দিল্লী সালতানেট এণ্ড ফাউণ্ডাৰ অফ আপোনাৰ লধি ডাইনেষ্টি আৰু তেওঁলোক পিয়ৰলি আফগান আছিলে ঠিক আছে ইণ্ডিয়াৰে কিন্তু আফগানিস্তানৰ পৰা অহা অৰিজিনেল তো পিয়ৰলি আফগান তো ষ্টাৰ্টেড উইথ বাহলল লধি তাৰপিছত সিকান্দাৰ লধি ৱাজ এ পয়েট তেওঁ খুব ভাল অথৰ আছিলে বেলেগ এটা নামেৰে তেওঁ লিখিছিলে ঠিক আছে নাই তো তেখেতে সেই সময়ত আৰ্ট এণ্ড কালচাৰৰ বহুত ডেভেলপমেণ্ট হৈছিলে কেইবাটাও ধুনীয়া পেলেচ বা আৰু কিবা আপোনাৰ মনুমেণ্টছ বনোৱা হৈছিলে চ' মনুমেণ্টছ এণ্ড আৰ্কিটেকচাৰ বহুত গোটেই কেইজনৰ আণ্ডাৰত কিবা নহয় কিবা বনোৱা হৈছে চবতকৈ পুৰণা কুতুব মিনাৰ তেতিয়া বনোৱা আজিলৈকে থিয় হৈ ধুনীয়াকৈ আমি দিল্লী গ'লে কুতুব মিনাৰ চাব পাৰোঁ আৰু বাকীবিলাক চবেই আছে কিছুমান অলপ ৰুইন হৈ গৈছে চ' দিছ ৱাজ এবাউট বাহলল লধি তাৰপিছত হয় শেখৰ that was সিকান্দাৰ লধি তাৰপিছত সিকান্দাৰ লধিৰ ল'ৰা ইব্ৰাহিম লধি হয় দ্য লাষ্ট লধি কিং ভালেই চলাইছিলে বাট সকলো সময় চবৰে কাৰণে নহয় তো এইটো সময় আছিলে আপোনাৰ মোগলৰ বাবৰক ইনভাইট কৰে ভাৰতবৰ্ষলৈ ৰাণা সাংগাই এখন লেটাৰ দি পেলাই বাবৰলৈ চিঠি লিখি পঠিয়াই যে আপুনি আহক আৰু ইব্ৰাহিম লধিক ইয়াৰ পৰা ওপৰাই দিয়ক আৰু বাবৰে সেইখন চিঠি নোপোৱালেও আহিলহেঁতেন হিষ্ট্ৰী যদি আপুনি ডিটেইলছত পঢ়া যায় আমি সেইটো হিণ্ট পাওঁ যে বাবৰ এনেও আহিল হয় বাট আ লেটাৰ ৱাজ চেণ্ট টু বাবৰ তো বাবৰ আহে যুদ্ধত ইনভিটেশ্যনখন পাই পেলাই আহে বাট বাবৰ মানে নিজে আহি পেলাই বিৰাট আচৰিত হয় যে ইনভাইট যোনে কৰে তেওঁ নিজে যুদ্ধত নাই ৰাণা সাংগা যুদ্ধত নাছিলে বাবৰৰ ছাইডে একোফালে নাছিলে ৰাণা সাংগা যুদ্ধতেই নাছিলে তো বাবৰে ফাইট হয় বাবৰৰ মাত্ৰ কেইটামান বহুত কম সৈন্য লৈ পেলাই আহিছিলে আৰু বাবৰৰ সন্মুখত আছিলে 1 লাখ ইব্ৰাহিম লধিৰ আৰ্মি মানুহে এখন যুদ্ধ ইব্ৰাহিম লধি হাৰিব বুলি ভাবিব নোৱাৰা এখন যুদ্ধ আৰু ইব্ৰাহিম লধিক চাৰিওফালে ঘেৰাও কৰি পেলাই সেইখন যুদ্ধ পৰাজিত কৰিছিলে এণ্ড তেতিয়াৰ পৰা আৰম্ভ হয় আ গ্ৰেট এম্পায়াৰ ৱৰ্ল্ডৰ এখন বিৰাট ডাঙৰ এম্পায়াৰৰ ভিতৰত এখন মাইটি মোগল এম্পায়াৰ বুলি আমি সকলোৱে নামটো নকওঁ সন্মুখত মাইটি লগাই দিওঁ চ' মাইটি মোগল এম্পায়াৰ ইণ্ডিয়াৰ GDP ৱৰ্ল্ডৰ নাম্বাৰ 1 হৈ যাব 25.1% পাবগৈ আণ্ডাৰ ঔৰংজেব ইণ্ডিয়াৰ মেডিভেল ইণ্ডিয়া আটাইতকৈ ডাঙৰ এৰিয়া ৰুল কৰিব দ্য মোগল এম্পায়াৰ্ছবিলাকে ঠিক আছে নাই কোনো সাহস নকৰিব ইণ্ডিয়াৰ ওপৰত চকু তুলিবৰ কাৰণে ইণ্ডিয়াত এক প্ৰকাৰৰ বেলেগ ধৰণৰ ৰিভলিউশ্যন হ'ব টেক্সটাইল ইণ্ডাষ্ট্ৰি শ্বিপিং ইণ্ডাষ্ট্ৰি আইৰণ ইণ্ডাষ্ট্ৰি চব ডেভেলপ হ'ব এণ্ড আৰ্কিটেকচাৰ এটা বেলেগ লেভেললৈ যাবগৈ মানে আপোনাৰ তাজমহল will be the example so here to discuss korim the mighty Mughal empire is the next part for discuss korim kobolege dher ase interesting kotha dher ase we'll discuss about the mighty Mughal empires in the next part so till then bye bye thank you